বন্ধুসকল, আজি আপোনালোকৰ কুণ্ডলীখননো কি হয় তাৰ বিষয়ে অলপ জানো আহক। আপোনালোকৰ কুণ্ডলীখন যদি আপোনালোকে অনলাইন ডাউনলোড কৰি লৈছে বা আপোনালোকৰ ওচৰত আছে, তেনেহ'লে দেখিব যে 12টা ঘৰ আছে। সেই 12টা ঘৰে আপোনালোকক ডিফাৰেণ্ট মিনিং বুজায়। যেনেকৈ প্ৰথম ঘৰে আপোনালোকৰ নিজৰ বিষয়ে বুজায়, ছেকেণ্ড ঘৰে আপোনালোকৰ একুমুলেটেড ৱেল্থ, আপোনালোকৰ যিখিনি ধন সঞ্চয় কৰিব সেইখিনি বিষয়ে বুজায়। 3 নম্বৰ ঘৰে আপোনাৰ ভাই ভনী আৰু শ্বৰ্ট ট্ৰেভেল বুজায়। 4 নম্বৰ ঘৰে আপোনাৰ ঘৰৰ এনভাইৰনমেণ্টটো বুজাব। 5 নম্বৰ ঘৰে আপোনাৰ সন্তানৰ বিষয়ে বুজাব। 6 নম্বৰ ঘৰে আপুনি ঋণ কিমান ল'ব, আপোনাৰ ৰোগ হ'বনে নহয় তাৰ বিষয়ে বুজাব। 7 নম্বৰ ঘৰে আপোনাৰ বিবাহ বিষয়ে বুজায়। 8 নম্বৰ ঘৰে আপোনালোকৰ দীৰ্ঘদিনীয়া বেমাৰত পৰিব নি বা আপোনালোকৰ আয়ুস কিমান তাৰ বিষয়ে বুজায়। 9 নম্বৰ ঘৰে আপোনালোকৰ ভাগ্য। 10 নম্বৰে আপোনালোকৰ ৱৰ্ক প্লেছৰ এনভাইৰনমেণ্ট। আৰু 11 নম্বৰ ঘৰে আপোনাৰ ফ্ৰেণ্ডছ আৰু ৰিলেটিভছ। আৰু 12 নম্বৰ ঘৰে আপোনাৰ ইনভেষ্টমেণ্ট, জেইল যাব নেকি তাৰ বিষয়ে বুজায়। আৰু এনেকুৱা এষ্ট্ৰলজি ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ল'ব। ধন্যবাদ।